বতৰটো ৰাতিপুৱাৰ পৰা একদম সেমেকা দেখিছেনে কেনেকুৱা কৰি আছে, বৰষুণো আহিছিলে। তেনেতে মোৰ এটা পাৰ্চেল আহিলে, ভাবিছোঁ আপোনালোকৰ আগত আনবক্সিং কৰোঁ যে কি আহিছে। তো বলক এতিয়া মই খুলিবলৈ লৈছোঁ আৰু দেখাম যে ইয়াৰ ভিতৰত কি আছে। এটা ঘড়ী অৰ্ডাৰ কৰিছিলোঁ, খুব মৰম লগা কিউটিছা, যিটো বৰ্তমান ট্ৰেণ্ডত চলি আছে। চ' মোৰ মানে বহুত বেছি ভাল লাগিছিলে, চ' সেইটো কাৰণে অৰ্ডাৰ কৰিলোঁ আৰু ভাবিছোঁ আপোনালোকৰ আগতো দেখুৱাওঁ। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব, মানে যদি লিংকটো লাগে আপোনালোকক মই লিংকটো দি দিম, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু ঘড়ীটো মোৰ খুব বেছি ভাল লাগিছে, মানে যেনেকুৱা বিচাৰিছিলোঁ ঠিক তেনেকুৱাই কালাৰ আহিছে আৰু ধুনীয়া আহিছে। আৰু এটা কথা কি জানেনে, কাপোৰেই হওক বা ঘড়ীয়ে হওক, যিকোনো বস্তু মই সৰু কৰিবই লাগিব। মানে কাপোৰ অৰ্ডাৰ কৰিলে সৰু কৰিব লাগিব। আৰু এতিয়া ঘড়ীটো আনিছোঁ, এয়া দোকানত কাটিব লৈ আহিছোঁ, নহ'লে হাতত ডাঙৰ হয়গৈ। চ' পাৰ্চেলটো আহিছিলে আগদিনাই আৰু সৰু কৰি কাটি ল'লোঁ, এয়া ধুনীয়াকৈ হৈছে। চ' সেইকাৰণে এইখিনি ক্লিপো আপোনালোকক দেখাই দিলোঁ। মানে যিকোনো বস্তু এটা অৰ্ডাৰ কৰিলে, মানে কাপোৰ কৰিলেতো চিলাব লাগিব, এইটো ফাইনেল। আৰু এতিয়া ঘড়ীটো কাটিব লগা হৈছে, দেখিছেনে? চ' সেয়াই। আৰু যদি আপোনালোকক লিংকটো লাগে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।